মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে জেনজি জেন আলফা এইবিলাক বাহিৰৰ কনচেপ্ট তেওঁৰ বাবে বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ পুত্ৰ কন্যাৰ দৰে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন সুধিব খুজিছোঁ যে চেঞ্চাছৰ নামত যে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক মানুহৰ ঘৰে ঘৰে পঠোৱাৰ ব্যৱস্থা কৰা হৈছে বা তেওঁলোকক প্ৰশিক্ষণ দি থকা হৈছে 17 তাৰিখৰ পৰা তেওঁলোক মানুহৰ ঘৰে ঘৰে ঘূৰিব, সেইসকল শিক্ষক নোহোৱাৰ পিছত তেওঁৰ পুত্ৰ কন্যাক কোনে পঢ়াব? মানে চৰকাৰী বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব? এই যে গৰমৰ বন্ধ খোলাৰ পিছত প্ৰাইভেট স্কুলবিলাকত নতুনকৈ পূৰা দমে ক্লাছ আৰম্ভ হৈ গৈছে আৰু সেইখিনি একেখিনি সময়তে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ সলনি শিক্ষকসকলক ব্যস্ত ৰখা হৈছে চেঞ্চাছৰ কামত, লোকপিয়লৰ কামত। এনেদৰে আমাৰ আগবাঢ়ি যাব নেকি শিক্ষা? আমি সকলোৱে জানো যে এই শিক্ষা ব্যৱস্থাটোক দিনে দিনে চৰকাৰী শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰি প্ৰাইভেট স্কুলক শক্তিশালী কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ দীৰ্ঘদিন ধৰি চলি আছে। অকল যে এইখন চৰকাৰৰ দিনত চলি আছে তেনেকুৱা নহয়, ইয়াৰ আগতেও আমাৰ পৰীক্ষাৰ বহি গৰুৱে খাইছিলে। তেনেকুৱা ধৰণৰ পৰম্পৰা এটা চলিয়ে থাকিলে। কিয় চলি থাকিলে? আজিৰ তাৰিখত অতি দুখীয়া ঘৰৰ মানুহখিনিৰ বাহিৰে বাকী সকলোৱে প্ৰাইভেট স্কুলত নিজৰ ল'ৰা ছোৱালীক এডমিশ্যন দিব খোজে। আনকি দুখীয়া মানুহেও নিজে এসাঁজ নাখাই হ'লেও নিজৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত চৰকাৰী বিদ্যালয়ত নিদি প্ৰাইভেট স্কুলত নিজৰ ল'ৰা ছোৱালীক এডমিশ্যন দিব খোজে। কিহৰ কাৰণে দিব লগা হ'ল? কি পৰিস্থিতিৰ কাৰণে দিব লগা হ'ল? এই যে চৰকাৰী বিদ্যালয়ৰ ফলাফল বেয়া হয়, পৰীক্ষাৰ ৰিজাল্ট বেয়া হয়, কিহৰ বাবে হয়? তেওঁলোকৰ তাতে ক্লাছেই নহয়। এই পেলুৰ দৰৱ দিবৰ কাৰণে যাব, এই লোকপিয়লৰ কামত যাব, এই ইলেকশ্যনৰ ডিউটিত যাব, এই বেলেগ কিবা কামত যাব। কিবা কাম আহিলেই শিক্ষকসকলক দায়িত্ব দিয়া হয় যে তোমালোকে পঢ়াব নালাগে, এইটো কামত যোৱা। এয়া এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ কথা অসমৰ ৰাইজে বুজি পোৱাটো উচিত। কিহৰ বাবে শিক্ষা ব্যৱস্থাটোক দুটা ভাগত বিভক্ত কৰা হৈছে? ধনীৰ বাবে বেলেগ, দুখীয়াৰ বাবে বেলেগ। একে সময়তে আমি গম পাইছোঁ যে ছেমিষ্টাৰৰ এডমিশ্যনৰ সময়ত নে পৰীক্ষাৰ এডমিশ্যনৰ সময়ত হঠাৎ 7,500 পৰ্যন্ত ফিজবিলাক বঢ়াই দিয়া হৈছে। ইমান পইচা সেই ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ দিব? অথচ কোৱা হৈছে যে তেওঁলোক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ কন্যা সন্তানৰ দৰে, পুত্ৰ সন্তানৰ দৰে। এনেকৈ তেওঁলোকৰ পঢ়া শুনা বৰবাদ কৰি তেওঁলোক কেনেকৈ আপোনাৰ পুত্ৰ কন্যা হ'ব পাৰে? এবাৰ ভাবি চাব মুখ্যমন্ত্ৰী মহোদয়। আপুনি যদি সঁচাকৈ অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হয়, সঁচাকৈ যদি আপুনি এজন বুদ্ধিমান শক্তিশালী মানুহ হয়, তেতিয়াহ'লে আপোনাৰ শাসনকালত আচলতে চৰকাৰী ব্যৱস্থা, শিক্ষা ব্যৱস্থা 1 নম্বৰত আহিব লাগিছিলে। কিন্তু সেইটো নহয়, ধ্বংসৰ পথত গৈ আছে। তাৰ কাৰণ এইটো এটা শেহতীয়াভাৱে যে যেতিয়া গৰমৰ বন্ধ খুলিছে সকলো স্কুলত